নমস্কাৰ মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি কটনৰ জন্মদিন। কটন কলেজ, কটন বিশ্ববিদ্যালয় আজিৰ দিনটোতে 1901 চনৰ 27 মে তাৰিখে প্ৰতিষ্ঠা হৈছিল। আজি আমি কটনৰ কথা পাতিম। প্ৰথমতে মই এই ভিডিঅ'টো এইভাবে প্ৰস্তুত কৰিছো কাৰণ কটন আমাৰ সদায় এটা চৰ্চাত থকা বিষয়। কটনক লৈ আমি আটাই ভাল বেয়া সকলো দিশতেই কটনৰ আটাইবোৰ দিশত আমাৰ চকু থাকে। কিন্তু কটন কলেজ কিদৰে প্ৰতিষ্ঠা হৈছিল, কিদৰে মানিক চন্দ্ৰ বৰুৱাই প্ৰতিবেদন দিছিল, প্ৰতিবেদনৰ পাছত হেনৰি কটনে কটনত কটন স্থাপন কৰিছিল, অসমত কটন কলেজ হৈছিল, অসমত উচ্চ শিক্ষাৰ কিদৰে আৰম্ভণি ঘটিছিল, এই গোটেই যিটো যাত্ৰা, এই যাত্ৰাটো প্ৰত্যেকগৰাকী অসমীয়াই জনাটো দৰকাৰ। এই যাত্ৰাৰ কথা প্ৰত্যেকগৰাকী অসমীয়াই পতাটো দৰকাৰ। সেইভাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোকে জানে মই কটন বিশ্ববিদ্যালয়, কটন কলেজৰ ছাত্ৰ আছিলো। সাধাৰণতে কটনৰ প্ৰতি মোৰ এটা অকৃত্ৰিম অনুৰাগ আছে। কিন্তু সেই অনুৰাগ বা সেই আটাইবোৰ কথা একাষৰীয়া কৰি থৈ সেই ইতিহাসটোৰ কথা আজি এইভাবে পাতিম কাৰণ কটনত পঢ়ি যোৱা প্ৰতিজনে আৰু কটনক ভাল পোৱা প্ৰতিজনে এই ইতিহাসৰ কথা জনাটো দৰকাৰ। লগতে বৰ্তমানৰ কটনিয়ান সকলে এই ইতিহাসটো উপলব্ধি কৰাটো দৰকাৰ। সেইভাবে আজি ইতিহাসৰ কথা পাতিম। কটন কলেজ কিদৰে প্ৰতিষ্ঠা হৈছিল সেই কাহিনী পাতিম। আৰম্ভণি কৰিব খুজিছো। প্ৰথমতে আমি উভতি যাব বিচাৰিছো 19 শতিকাৰ শেষৰ দশকলৈ। 19 শতিকাৰ শেষৰ দশকৰ সময়ত অসমৰ পেপাৰ আৰু সেই সময়ত যিবোৰ বাতৰি কাকত আছিল, আলোচনী আছিল, এই আটাইবোৰতে লিখা মেলা হৈছিল যে অসমত এখন কলেজ স্থাপন হ'ব লাগে। সেই সময়ছোৱাত অসমৰ যিসকল ছাত্ৰ আছিল, অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল, তেওঁলোকে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যাব লাগিছিল, বেনাৰসলৈ যাব লাগিছিল। তেওঁলোকে অসমতেই অধ্যয়ন আগবঢ়াই নিয়াৰ বাবে তেওঁলোকৰ সন্মুখত কোনো সুযোগ নাছিল। সেইবাবে এই গোটেই দাবীটো অসমীয়া মানুহৰ মনত লাহে লাহে আৰম্ভ হৈছিল যে অসমত এখন কলেজ স্থাপন হ'ব লাগে, অসমত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান লাগে, অনুষ্ঠান লাগে। এই দাবীটো যেতিয়া উত্থাপন হ'ল, এই দাবীটোক এটা নতুন গতি দিলে মানিক চন্দ্ৰ বৰুৱাই। মানিক চন্দ্ৰ বৰুৱাই 1899 চনৰ মাৰ্চ মাহত এখন প্ৰতিবেদন লিখিলে, এখন মেমৰেণ্ডাম ছাবমিট কৰিলে, মেমৰেণ্ডাম জমা দিলে, য'ত তেওঁ কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে। সেই মেমৰেণ্ডামখনলৈ মই আজি আপোনালোকক লৈ যাব বিচাৰিছো। মানিক চন্দ্ৰ বৰুৱাই কি লিখিছিল? মানিক চন্দ্ৰ বৰুৱাই লিখিছিল যে ভাৰতৰ আন কোনো প্ৰভিঞ্চত এখনো কলেজ নথকাকৈ থকা নাই। অসমতেই একমাত্ৰ প্ৰভিঞ্চ। অসম হৈছে এনেকুৱা এখন প্ৰভিঞ্চ বা অঞ্চল য'ত কোনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাই। মানিক চন্দ্ৰ বৰুৱাই অতি যুক্তিপূৰ্ণভাৱে যুক্তি সহকাৰে কথাবোৰ দেখুৱাই দিলে যে অসমত কিয় এখন কলেজ স্থাপন হ'ব লাগে, অসমে কিয় এখন কলেজ বিচাৰে। এই গোটেই মানিক চন্দ্ৰ বৰুৱাৰ প্ৰতিবেদনৰ পাছত অসমৰ যিটো সামগ্ৰিকভাৱে বৌদ্ধিক মহল আছিল, তেওঁলোকে আকৌ সেই কথাটোত খুচ্চাৰ হৈ উঠিল, তেওঁলোকে লিখা মেলা কৰিলে, সামগ্ৰিকভাৱে এটা জনমত গঢ়ি উঠিল। বিভিন্ন মেল মিটিং পতা হ'ল, সভা পতা হ'ল, ৰাজহুৱা সভা, নাগৰিক সভা আটাইবোৰ অনুষ্ঠিত হ'ল। আটাইবোৰতেই এটা দাবী বাৰে বাৰে উত্থাপিত হ'ল যে অসমত এখন কলেজ লাগে, অসমত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান লাগে। সেই সময়ত অসমৰ চিফ কমিশ্যনাৰ আছিল হেনৰি কটন। হেনৰি কটনৰ ইচ্ছা আছিল, হেনৰি কটনে ভাবিছিল যে অসমীয়া ছাত্ৰৰ বাবে কলিকতাত তেওঁ এটা হোষ্টেল স্থাপন কৰিব, যাৰ জৰিয়তে অসমীয়া ছাত্ৰসকলে তাত গৈ থাকিব পাৰিব। কিন্তু হেনৰি কটনে প্ৰথম অৱস্থাত অসমতেই এখন কলেজ স্থাপনৰ বাবে বৰ বেছি ইচ্ছুক নাছিল। কিন্তু দাবী উত্থাপন হৈ থাকিল, মেল মিটিং হ'ল, লিখা মেলা হ'ল, মানিক চন্দ্ৰ বৰুৱাৰ যুক্তিবোৰ আহিল। এই সামগ্ৰিকভাৱে গোটেই কথাবোৰ চলি থকাৰ পাছত হেনৰি কটনে নিজৰ যিটো পৰিকল্পনা আছিল যে কলিকতাত তেওঁ এটা হোষ্টেল নিৰ্মাণ কৰিব, অসমীয়া ছাত্ৰসকলে গৈ তাত থাকিব, উচ্চ শিক্ষা ল'ব, এই গোটেই চিন্তাটোৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ল। আৰু তাৰ পাছত 1899 চনৰ 29 ছেপ্টেম্বৰ তাৰিখে সেই গেজেটখন প্ৰকাশ হ'ল, সেই নটিফিকেশ্যনখন প্ৰকাশ হ'ল, যিখন নটিফিকেশ্যনে ক'লে যে অসমত এখন কলেজ হ'ব, অসমত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হ'ব, অসমত এখন নতুন মহাবিদ্যালয় স্থাপন হ'ব। আৰু তেনেকৈ কটন কলেজৰ আৰম্ভণি হ'ল। এতিয়া ঘোষণা কৰাৰ পাছত কলেজ নিৰ্মাণৰ কথা বতৰা চলিল। কলেজ ক'ত নিৰ্মাণ কৰা হ'ব, কলেজ কেনেকৈ নিৰ্মাণ কৰা হ'ব, এই গোটেই যাত্ৰাটো আৰম্ভ হ'ল। 1900 চনত PWDৰ অফিচাৰসকলে আহি গুৱাহাটীৰ মাজমজিয়াত মাটি এডোখৰ পালে, মাটি ক্ৰয় কৰা হ'ল। লাহে লাহে গোটেই কনষ্ট্ৰাকশ্যন, আন্তঃগাঁথনিৰ কামবোৰ আৰম্ভ কৰা হ'ল। প্ৰথমটো গৃহ নিৰ্মাণৰ দিশে কথাবোৰ আগবাঢ়িল। সেই সময়ত PWDৰ ইঞ্জিনিয়াৰ আছিল শুভেন গোস্বামী। শুভেন গোস্বামীৰ নেতৃত্বত সেই সময়ত কটনৰ প্ৰথমটো গৃহ নিৰ্মাণৰ বাবে কাম কাজ চলিল। প্ৰথমটো গৃহ যেতিয়া নিৰ্মাণ হ'ল, লাহে লাহে এই কথা পৰিস্ফুট হ'ল যে অসমত কলেজখন সাজু হৈছে, এতিয়া মুকলি কৰিব লাগে।
সেই সময়ছোৱাতেই আমি সেই মাহেন্দ্ৰ ক্ষণটোৰ কথা পাতিম, কটন কলেজৰ প্ৰথম দিনটোৰ কথা পাতিম, কেনেকৈ আৰম্ভণি হৈছিল সেই কথা পাতিম। কিন্তু তাৰ আগতে আপোনালোক বহুতেই হয়তো নেজানে, কটন কলেজ যেতিয়া আৰম্ভণি কৰা হৈছিল, কটন কলেজৰ নাম আছিল গুৱাহাটী গভৰ্ণমেণ্ট কলেজ। সেই সময়ত কটন কলেজৰ নাম কটন কলেজ নাছিল, সেই সময়ত কটন কলেজৰ নাম আছিল গুৱাহাটী গভৰ্ণমেণ্ট কলেজ। 1901 চনৰ 27 মেৰ দিনা গুৱাহাটী গভৰ্ণমেণ্ট কলেজ আৰম্ভ কৰা হ'ল। গুৱাহাটী গভৰ্ণমেণ্ট কলেজৰ যিটো প্ৰথম দিন, তেতিয়ালৈকে কটন নাই হোৱা, সেইবাবে মই গুৱাহাটী গভৰ্ণমেণ্ট কলেজ নামটোৱে ব্যৱহাৰ কৰিছোঁ। কটনৰ প্ৰথম দিনটোৰ কথা পাতোঁ, কটনৰ সেই মাহেন্দ্ৰীয় ক্ষণটোৰ কথা পাতোঁ, যিটো ক্ষণত কটন কলেজৰ আৰম্ভণি হৈছিল, কটন কলেজৰ প্ৰথমটো পুৱা আমি সেই দিনটোলৈ এতিয়া যাব বিচাৰিছোঁ। সেই দিনটোৰ কথা পাতিলে মোৰ যেতিয়া এই গোটেই তথ্যবোৰ মই বিচাৰিলোঁ, মোৰ ভাল লাগিল। সেই সময়ছোৱাত সেইদিনাই ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰা আবাহন নামৰ এটি গীত, সেই গীতটি নবীন চন্দ্ৰ বৰদলৈয়ে হাৰমনিয়াম লৈ আমাৰ কটন কলেজৰ আৰম্ভণিৰ দিনটোত পৰিৱেশন কৰিছিল। নবীন চন্দ্ৰ বৰদলৈৰ পৰিৱেশনত আটাইয়ে মুগ্ধ হৈছিল, আটাইয়ে ভাবিছিল যে অসমৰ উচ্চ শিক্ষাৰ নতুন আৰম্ভণি ঘটিল। লগতে সেইদিনা গৌৰীপুৰৰ পৰা আহিছিল ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই তেখেতৰ ৰাজসভাৰ যিগৰাকী পাখোৱাজ বাদক আছিল, পাখোৱাজ বাদকগৰাকীক লগত লৈ আহিছিল। কটনৰ প্ৰথম দিনটোত পাখোৱাজ পৰিৱেশন কৰিছিল সেই পাখোৱাজ বাদকগৰাকীয়ে। এগৰাকী চাপৰাচী আছিল, চাপৰাচীগৰাকীয়ে বাঁহীত ইংলিছ সুৰ তুলিছিল। ইংলিছ সুৰ শুনি সেই সময়ত হেনৰি ষ্টেটমেন কটন, যিগৰাকী ব্যক্তিয়ে কটন কলেজ স্থাপনৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল, সেইদিনা তেওঁ উপস্থিত আছিল। সেই সুৰ শুনি কটন মুগ্ধ হৈছিল। এইদৰেই কটন কলেজৰ প্ৰথমটো দিন, প্ৰথমটো প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল। এতিয়া আমি আহিব বিচাৰিছোঁ কটন কলেজ। মই আগতে আপোনালোকক ক'লো গুৱাহাটী গভৰ্ণমেণ্ট কলেজ নামেৰেহে কটন আৰম্ভ হৈছিল। কটন কিদৰে কটন কলেজ হ'ল সেই কথাটোলৈ এতিয়া যাব বিচাৰিছোঁ। 1902 চনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ল। ৰাজহুৱা সভাত কথা বতৰা চলিল যে যিহেতু হেনৰি ষ্টেটমেন কটনৰ কাৰণেই কটন প্ৰতিষ্ঠা হৈছিল, কটনৰ নামটো তেখেতৰ নামেৰে হ'ব লাগে। তাৰ পাছৰ পৰাই কটন কলেজ, গুৱাহাটী গভৰ্ণমেণ্ট কলেজ, কটন কলেজ হ'ল। এতিয়া কটনৰ আৰম্ভণিৰ আন কিছু কথা আপোনালোকক জনাব খোজোঁ। সেই সময়ছোৱাত যেতিয়া ফ্ৰেডৰিক চুডমাৰ্চন, আমাৰ প্ৰথমগৰাকী প্ৰিন্সিপাল, কটন কলেজৰ প্ৰথম প্ৰিন্সিপাল ফ্ৰেডৰিক চুডমাৰ্চন যেতিয়া গুৱাহাটীলৈ আহিছিল, অসমলৈ আহিছিল, সেই সময়ছোৱাত অসমত কলাজ্বৰৰ প্ৰাদুৰ্ভাৱ হৈছিল। কলাজ্বৰত বহু লোকৰ মৃত্যু হৈছিল, কলাজ্বৰে বহু লোকক ঘূণীয়া কৰিছিল। সেই সময়ছোৱাত ফ্ৰেডৰিক চুডমাৰ্চনক বাৰেলিৰ পৰা তেখেত আহিছিল। বাৰেলিৰ পৰা অহা ফ্ৰেডৰিক চুডমাৰ্চনক বহুজনে কৈছিল যে আপুনি ইয়াত চাকৰি কৰিব নালাগে, আপুনি উভতি যাওক। ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চনেও এটা সময়ত ভাবিছিল যে এই অঞ্চলত য'ত কলাজ্বৰ আছে, য'ত বহু বেমাৰ আজাৰ হয়, য'ত প্ৰাকৃতিকভাৱে সেই অঞ্চল তেতিয়াও যথেষ্ট সুগম নাছিল, ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চনেও ভাবিছিল যে ইয়াৰ পৰা উভতি যোৱা ভাল, ইয়াত চাকৰি কৰাটো ভাল কথা নহ'ব। কিন্তু সেই একেগৰাকী উইলিয়াম চুডমাৰ্চন কটনত 25 বছৰ থাকিল, 26 বছৰ কাল থাকিল আৰু 1926 চনলৈ তেখেতে ইয়াত শিক্ষাদান কৰিলে। আজি পাতিব বিচাৰিছোঁ কটনৰ প্ৰথম শিক্ষকসকলৰ কথা। কটনত একেবাৰে প্ৰথম অৱস্থাত আছিল চুন্নীলাল দে। চুন্নীলাল দেৰ ফিজিক্স আৰু কেমেষ্ট্ৰি পঢ়ি সেই সময়ত কটনৰ ছাত্ৰসকল মুগ্ধ হৈছিল। কটনত চুন্নীলাল দেৰ সমান্তৰালভাৱে আছিল পৰেশ লাহিৰী, পৰেশ লাহিৰীৰ লগতে আছিল ইন্দু বসুমতাৰী, সমান্তৰালভাৱে আবু চৈদ, আবু নাছিৰ, এই ব্যক্তিসকলৰ যিসকলৰ শিক্ষাগুৰু আছিল, এই শিক্ষাগুৰুসকলৰ শিক্ষাদানত সেই সময়ত কটনৰ ছাত্ৰসকল মুগ্ধ হৈছিল আৰু যাত্ৰাটো আৰম্ভ হৈছিল। তাৰ পাছৰ কাহিনীবোৰ আপোনালোকে জানে, কিদৰে লাহে লাহে সূৰ্য কুমাৰ ভূঞা কটনলৈ আহিল, বাণীকান্ত কাকতি কটনলৈ আহিল। এই মহিৰুকসকল, শ্ৰদ্ধাৰ ব্যক্তিসকলে কটনৰ শিক্ষাদানত ব্ৰতী হ'ল। তাৰ পাছত কটনে আৰু কেতিয়াও উভতি চাবলগীয়া হোৱা নাই। সেই দিনটো 1901 চনৰ 27 মে তাৰিখে হোৱা যাত্ৰাটো স্বৰ্ণ যাত্ৰালৈ ৰূপান্তৰিত হ'ল, এটা স্বৰ্ণীল শোভাযাত্ৰালৈ ৰূপান্তৰিত হ'ল। কটনৰ যিটো লগো, যাৰ কথা আপোনালোক আটাইয়ে প্ৰায়ে পাতি থকা দেখা পোৱা যায়, কটনৰ যিটো এমব্লেম, আমাৰ যিটো প্ৰতীক, সেই প্ৰতীকটো অংকন কৰিছিল মহেন্দ্ৰনাথ ডেকা ফুকনে। মহেন্দ্ৰনাথ ডেকা ফুকনৰ কথা কেতিয়াবা নতুনকৈ আপোনালোকৰ সন্মুখত ভিডিঅ' এটা লৈ আনি পাতিম, কাৰণ মহেন্দ্ৰনাথ ডেকা ফুকন অসমীয়া জাতীয় জীৱনৰ এনে এটা চৰিত্ৰ, যি চৰিত্ৰৰ কথা পাতিলে এতিয়াও আমাৰ ৰোমাঞ্চ অনুভৱ হয়, ৰোমাঞ্চিত হৈ যোৱা যায়। মহেন্দ্ৰনাথ ডেকা ফুকনে কটনৰ প্ৰতীকটো অংকন কৰিলে। তাৰ পাছত লাহে লাহে কটনৰ পৰিসীমা বিস্তৃত হ'ল, কটন লাহে লাহে কটনৰ শিক্ষাদান আৰু বেছি ভাল হ'ল। কিন্তু কটনৰ প্ৰথম নামভৰ্তি হ'ল
জুন মাহত 1901 চনৰ জুন মাহত প্ৰথমবাৰলৈ কটনত নামভৰ্তি হ'ল প্ৰায় 70 গৰাকী ছাত্ৰই অসমৰ বিভিন্ন প্ৰান্তৰ 70 গৰাকী ছাত্ৰই কটনত নামভৰ্তি কৰিলে 70 গৰাকী ছাত্ৰৰে কটন কলেজ আৰম্ভ হ'ল কিন্তু কটন কলেজত প্ৰথম অৱস্থাত ছাত্ৰীৰ সংখ্যা নাছিলে ছাত্ৰীয়ে কটনত নামভৰ্তি কৰিছিল 1927-28 চনত মানে এই মাজৰ 27-26 বছৰ কটন কেৱল ছাত্ৰৰ কলেজ আছিল 1927-28 চনত প্ৰথমবাৰলৈ কটনত ছাত্ৰীৰ নামভৰ্তি হ'ল দেখিবলৈ পোৱা গ'ল যে 1933 চনলৈ কটনত ছাত্ৰীৰ সংখ্যা প্ৰায় 30 গৰাকী হ'ল অসমৰ বিভিন্ন প্ৰান্তৰ 30 গৰাকী ছাত্ৰীয়ে 1933 চনলৈ কটনত অধ্যয়ন কৰিলে সেই সময়ছোৱাত এটা সমস্যা হ'ল ছাত্ৰীসকলৰ নিৰাপত্তাক লৈ ছাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰশ্ন আহিল ছাত্ৰীসকলৰ বাবে আৱাসৰ কথা চিন্তা কৰা হ'ল সেই সময়ছোৱাত কটনক সহায় কৰিলে ছাত্ৰীবাৰীত থকা আমেৰিকান বাপ্টিষ্ট চাৰ্চে সেই সময়ত কটনৰ ছাত্ৰীসকলৰ বাবে আৱাসৰ সৃষ্টি কৰা হ'ল সেই আমেৰিকান বাপ্টিষ্ট চাৰ্চৰ হোষ্টেলত এইদৰে কটন লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ হ'ল কটনৰ যাত্ৰা আগবাঢ়িবলৈ আৰম্ভ কৰিলে ক্ৰমান্বয়ে কটনত নতুন নতুন শিক্ষাগুৰুসকল আহিল অসমীয়াসকলে কটনত শিক্ষাদান কৰিবলৈ আগুৱাই আহিল সমান্তৰালভাৱে কটনৰ বৈভৱ লাহে লাহে সমগ্ৰ ভাৰতলৈ বিয়পি গ'ল কটনৰ এই যেটো আৰম্ভণিৰ যাত্ৰা কটন প্ৰতিষ্ঠাৰ যেটো যাত্ৰা কটন আৰম্ভ হোৱাৰ যেটো যাত্ৰা এই যাত্ৰাটো অসমীয়া জাতীয় জীৱনৰ বাবে এইভাবেই বৰ গুৰুত্বপূৰ্ণ কাৰণ আজি কটনে শতিকাজোৰা এক যাত্ৰা স্বৰ্ণীল যাত্ৰা আমাৰ সন্মুখত অতিক্ৰম কৰিলে কটনৰ ইতিহাসল পাত্ৰলে যেতিয়া আমি ঘূৰি চোৱা যায় ঘূৰি যাবলগীয়া হয় দেখিবলৈ পোৱা যায় অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰা অসমীয়া জাতীয় জীৱনক সমুজ্জ্বলভাৱে জিলিকাই ৰখা বহু ব্যক্তিয়ে কটনতে অধ্যয়ন কৰিছিল সেই সময়ছোৱাত মানিক চন্দ্ৰ বৰুৱাৰ সেই চিন্তাটো যদি নাহিলহেঁতেন অসমৰ পৰা আজিও উচ্চ শিক্ষাৰ বাবে কিন্তু অসম আজিও বহু পিছ পৰি থাকিলহেঁতেন সেই সময়ছোৱাত অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যাব লাগিছিল বেনাৰসলৈ যাব লাগিছিল কিন্তু কটন প্ৰতিষ্ঠা হোৱাৰ পাছত যিসকলে সেই যাত্ৰা গ্ৰহণ কৰিব পৰা নাছিল যাৰ সেই যাত্ৰা সামৰ্থ্যৰ বাহিৰত আছিল সেই ব্যক্তিসকলেও শিক্ষাৰ পোহৰ পালে আৰু অসমক জিলিকাই তোলাৰ বাবে সুযোগ পালে সেইবাবে কটনৰ যেটো ইতিহাসৰ যাত্ৰা কটন নামৰ এই যেটো স্বৰ্ণীল শোভাযাত্ৰা এই শোভাযাত্ৰাটোৰ ইতিহাসৰ কথা পতাটো দৰকাৰ আপোনালোক আটায়ে জানে যে সময়ৰ গতিত কটন আজি কটন বিশ্ববিদ্যালয় হৈছে কটন কলেজ নামৰ যেটো ঐতিহ্য বৈভৱ গৌৰৱ এই আটাইবোৰৰ তুলনাত কটন বিশ্ববিদ্যালয় আজিও শিশু কটন বিশ্ববিদ্যালয়ক কটন কলেজ গঢ়াৰ বাবে যিদৰে কেইজনমান অসম আৰু অসমীয়াক ভাল পোৱা মানুহে কষ্ট কৰিছিল মানুহৰ কষ্টত ত্যাগত শ্ৰমত কটন কলেজ গঢ়ি উঠিছিল কটন বিশ্ববিদ্যালয় তাৰ তুলনাত অত্যন্ত নতুন কটন বিশ্ববিদ্যালয়ক আজি এই ভিডিওটোৰ জৰিয়তে আজি যেহেতু প্ৰতিষ্ঠা দিৱস মই আটাইকে অনুৰোধ কৰিব বিচাৰিছো কটন বিশ্ববিদ্যালয়ৰ ভাল বেয়া সুখ দুখ আটাইবোৰতো অসমীয়া মানুহে কিন্তু সহযোগ কৰিব লাগিব বিশেষকৈ সহযোগ কৰিব লাগিব চৰকাৰে এইভাবে কাৰণ কটন কলেজৰ যিবোৰ আন্তঃগাঁথনি আছিল কটন কলেজৰ যেটো আন্তঃগাঁথনি হেতু কলেজৰ বাবে পৰ্যাপ্ত আছিল বিশ্ববিদ্যালয়ৰ বাবে আজি সেই আন্তঃগাঁথনি পৰ্যাপ্ত নহয় বিশ্ববিদ্যালয় বুলি কোৱাৰ লগে লগে কলেজৰ পৰা আমি আৰু বহু দূৰ বাট আগুৱাই আহিবলৈ সক্ষম হলো এতিয়া কটন বিশ্ববিদ্যালয়ক আমি আটায়ে কিন্তু হাতে কামে নৰূপত গঢ়ি তোলাটো দৰকাৰ কটন কলেজ যিদৰে ভাৰতৰ বুকুত গৰিমা হৈ জিলিকি উঠিছিল বাখৰ হৈ জিলিকিছিল কটন বিশ্ববিদ্যালয়কো তেনেকৈ জিলিকাই তোলাৰ বাবে আমি আটায়ে আপুনি মই আৰু বিশেষকৈ চৰকাৰখনে কাম কৰাটো দৰকাৰ সেয়াই চাগে প্ৰতিষ্ঠা দিৱসত আমাৰ আটাইৰে মনৰ কথা প্ৰত্যেক গৰাকী নপুৰণি কটনিয়ানে আজিৰ কটনিয়ানে এই কথাই বিশ্বাস কৰে কটন কলেজৰ বাবে অসমক ভাল পোৱা অসমীয়াক ভাল পোৱা এই মহান মনিকীসকলে যিদৰে ত্যাগ কৰিলে শ্ৰম কৰিলে পৰিশ্ৰম কৰিলে কটন বিশ্ববিদ্যালয়ৰ বাবেও আৰু বিশেষকৈ কটন কলেজৰ প্ৰতিষ্ঠাৰ সময়ত চৰকাৰখনে যিদৰে সহায় কৰিলে কটন বিশ্ববিদ্যালয়ক ভাৰতৰ বুকুত প্ৰতিষ্ঠাৰ বাবে চৰকাৰখনে কিন্তু সহায় কৰাটো দৰকাৰ কটনক আপুনি মই আটায়ে ভাল পাওঁ কটনক প্ৰত্যেক গৰাকী অসমীয়াই ভাল পায় প্ৰত্যেক গৰাকী অসমীয়াৰ বাবে কটন এক স্বাভিমানৰ বিষয় আত্মগৌৰৱৰ বিষয় এই আত্মগৌৰৱ স্বাভিমানৰ কটনক জিলিকাই তোলাৰ বাবে কটন বিশ্ববিদ্যালয়কো জিলিকাই তোলাৰ বাবে আশা কৰিম আমি আটায়ে হাতে কামে কাম কৰিম চৰকাৰে সহায় কৰিব আৰু কটনৰ এই যেটো বৰ্ণিল স্বৰ্ণিল শোভাযাত্ৰা এই শোভাযাত্ৰাটো অবিৰাম গতিত অনিৰুদ্ধ গতিত আগুৱাই নিয়াৰ বাবে আমি আটায়ে যত্নপৰ হ'ম শেষত এই কথাই ক'ব খুজো কটনৰ ইতিহাসৰ কথা যেতিয়া আমি পাতিম কটনে অসমক কেইবাগৰাকীও ভাৰত ৰত্ন দিছে কটনে অসমক কেইবাগৰাকীও জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক দিছে কটনে অসমক কেইবাগৰাকীও সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক দিছে কটনে অসমক চিফ জাষ্টিস দিছে কটনে অসমক ৰাজ্যপাল দিছে মুখ্যমন্ত্ৰী দিছে অজস্ৰ মহিৰো দিছে সেইবাবে
কটন কলেজ কটন বিশ্ববিদ্যালয় নামৰ এই স্বৰ্ণীল শোভাযাত্ৰাটোত আপুনি বা মই আটাই অসমক ভাল পোৱা প্ৰতিজনে সহায় কৰাটো দৰকাৰ, কটনক আৰু বেছি আগুৱাই নিয়াটো দৰকাৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব আৰু শেষত প্ৰত্যেকগৰাকী নপুৰণি কটনিয়াললৈ প্ৰত্যেকগৰাকী অসমবাসীলৈ কটনৰ জন্মদিনৰ শুভেচ্ছা যাচিলোঁ। কটন আমাৰ, আমি কটনৰ। ধন্যবাদ, লগ পাম।